এইখন দুবাপাৰা পাতি দুইৰ এখন উৎপাদন কেন্দ্ৰস্থলী আপোনাৰ 2 নম্বৰটো এখন গাঁও এটা 2 নম্বৰটো না কালাৰটো বেলেগ হয় এটা 2 নম্বৰটো টেবলটো উঠাইছো পাতি বুৱাব এইখিনি বনাওঁতে কিমান টাইম এইখিনি বনাওঁতে 5 দিন দিছে 5 দিন 5 দিন হৈছে টেবল উঠাৱা আৰু বউতে আৰু বুবা লাগা হলে আৰু মোটামুটি এসপ্তাহ লাগিব এসপ্তাহ লাগিব 1 নম্বৰ এইটো না 4টামান পাতি হ'ব 4টামান ঠিক আছে ইয়াত গোটেই গাঁৱৰ মানুহ কৰা পাতিবিলাক পাতি গছবিলাক চাই ধৰিছে এই উদ্যোগটো মোটামুটি এই দুবপাৰাত গোটেই অসমৰ ভিতৰতে বিখ্যাত নেকি অসমৰ ভিতৰতে বাহিৰতো যায় না যায় এটা টেবলটো উঠোৱা হ'ল এখন আৰু খালি পাতিহে বোৱা নামনি অসম গোৱালপাৰা জিলাৰ অন্তৰ্গত দুবপাৰা ইয়াত প্ৰতিটো ঘৰে প্ৰতিটো পৰিয়ালে পাতি দৈৰ খেতি কৰে আৰু পাতি দৈ শীতল পাতি উৎপাদন কৰে এই পাতি দৈ উৎপাদন কৰা গাঁওখনলৈ আমি চাবৰ কাৰণে এপাক গৈছিলোঁ আপুনিও চাওক তেওঁলোকৰ পাতি দৈ উৎপাদন কৰি কেনেদৰে স্বাৱলম্বী হৈছে ইখন বনাওঁতে কি বাঢ়ি যাইছা আচ্ছা এইটো আপোনাৰ 6 দিন লাগে আপোনাৰ আমি বিক্ৰী কৰিলে কিমান বিক্ৰী কৰিম বাহিৰতটো আপোনাৰ 2200 টাকা এনেকুৱা বিক্ৰী কৰে আপোনাৰ এতিয়া আপোনাৰ 1500 টাকা বিক্ৰী হয় 1500 6 দিন লাগিলে কিন্তু আমিতো ধৰা হাজিৰা হিচাপত আমি নাপাওঁ নিমিলে সেইটোৱেতো ক'ব খুজিছোঁ মই সেইটোৱে ক'ব খুজিছোঁ মাৰ্কেটত আপোনাৰ হাজিৰা হিচাপত বিক্ৰী কৰাও নাযায় আপোনাৰ কম বেছি কৰিব লাগে আপোনাৰ ইয়াত প্ৰত্যেক ঘৰে কৰে প্ৰত্যেক ঘৰতে আছে আপোনাৰ এই হেৰিটো শিল্পটো প্ৰত্যেক ঘৰতে আপোনাৰ বনায় অকল অসম বুলি নহয় গোটেই ভাৰতবৰ্ষত দুবপাৰাৰ পাতি দৈ ৰপ্তানি হয় গতিকে পাতি দৈৰ খেতিৰে পাতি দৈৰ শিল্পৰে এখন গাঁও কেনেদৰে স্বাৱলম্বী হৈছে আপুনি আহি চাই যাব পাৰে পাতি দৈৰ বাহিৰেও দুবপাৰাত আমি মৰাপাতৰ খেতি কৰা দেখা পাইছিলোঁ মৰাপাতসমূহ পানীত পতাই থোৱা হৈছিল আৰু পতাই থোৱাৰ পৰা মৰাপাতৰ আঁহসমূহ এনেদৰে কাঢ়ি থকা আমি দেখিবলৈ পাইছিলোঁ চিন্তা কৰিব না পাতি দৈৰ বাহিৰেও এনেদৰে মৰাপাতৰ খেতি কৰি দুবপাৰাৰ স্থানীয় ৰাইজে বা স্থানীয় কৃষকসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা আমি দেখিবলৈ পাইছোঁ এইটো গাঁওটো কি আছিল আমাৰ দুবপাৰা মৰাপাত কিমান বিঘাৰ খেতি কৰিছিলে মৰাপাতসমূহ এনেদৰে শুকুৱাই থোৱা আমি দেখিবলৈ পাইছিলোঁ সুন্দৰভাৱে শুকুৱাই ৰ'দত মেলি দিয়া এই মৰাপাতসমূহ বজাৰত নিবৰ কাৰণে উপযুক্ত কৰি তোলা হয়